রাতের বুকুর দেখা ভালো তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার কোন তুমি যেমন শুকান মন নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো এন্ধাৰো সঁচা বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু শৰতৰ প্ৰভাতী ফুলে ক'ব তোমাকে মোৰ কথা প্ৰতি মেঘালী নিশা জোৰে ক'ব তোমাকে মোৰ ব্যথা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু চকুলে তোমাৰ চালে সপোন আঁতৰি দিঠৰ নামে চুব খুজিলেই মোৰ দুহাতে দি থকা তৰি সপোন নামে ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু মায়াবিনী ৰাতিৰ বুকুৰ দেখা পালো তোমাৰ ছবি দুখ লগা মানে আৱেগিক হৈ পৰিছোঁ ক'বলৈ গ'লে এই মুহূৰ্তত কাৰণ আমি জন্ম হোৱাৰ পৰাই জুবিনদাৰ গীত পৰিৱেশন যি শুনি পেলাই আৰু নিজেও পৰিৱেশনো কৰিছোঁ কৰি বিভিন্ন বনভোজস্থলীত আমি সুন্দৰভাৱে তেখেতৰ গীতেৰেই আমি আমেজ লৈছিলোঁ কিন্তু তেখেত যদিও আমাৰ মাজত কায়িকভাৱে নাই কিন্তু আমাৰ প্ৰত্যেকজন অসমীয়াৰ বুকুত ইয়াৰ মাজত তেখেত আছে আৰু সদায় থাকিব গতিকে একেবাৰে সেৰেঙা বুলি ক'ব লাগিব আৰু আমি ভাবিবই নোৱাৰোঁ যে তেখেত আমাৰ মাজত নাই তথাপিও আমি পৰম্পৰা ৰক্ষা কৰি আমি আজি কেইবাবছৰ ধৰা আমাৰ যিটো ধাৰাবাহিকতা বনভোজ আমি আহোঁ সকলোৱে মিলি আমাৰ বাস্তৱ আত্মসহায়ক গোটৰ সৌজন্যত আমি গাঁৱৰ ওচৰ চুবুৰীয়া সকলোৱে মিলি একেলগে এসাঁজ বনভোজ খোৱাৰ আশাৰে আজি টেঙাপানী স্থলীলৈ আহিলোঁ আৰু ইয়াত আহি আমি জুবিনদাৰ গীতৰ মাজেৰেই আমি বনভোজস্থলী আয়োজন কৰিছোঁ আনন্দ কৰিছোঁ এসাঁজ খাম আৰু আমি এই মুহূৰ্তত যি 12 ডিচেম্বৰত চাৰ্জশ্বীট ইতিমধ্যে উচ্চতম ন্যায়ালয়ত দাখিল কৰা হ'ল গতিকে আমাৰ সন্মানীয় মন্ত্ৰী আমাৰ যিসকল আছে প্ৰধান আমাৰ মুখ্যমন্ত্ৰী তেখেতে যাতে জুবিনদাৰ ন্যায়ৰ সৈতে ইমানখিনি কাম কৰিয়ে আহিছে গতিকে আৰু অকণমান যাতে তেখেতে ন্যায় পাওক সেইটো আমাৰ সদায় দাবী থাকিল আৰু আমি আশা ৰাখিম আমাৰ ন্যায়ৰ ওপৰত অশেষ আস্থা আছে গতিকে আমি সেইটোৱে আমি কামনা কৰিছোঁ আৰু প্ৰত্যেকজন আমি মানে অসমীয়াই সেইটোকে বিচাৰিম যে জুবিনদাই সদায় আমাৰ মাজত থাকে তেখেতৰ যি কালজয়ী গীত সেই গীতৰ মাজেৰে আমি তেখেতক বিচাৰি চাম আৰু তেখেতৰ যি আদৰ্শ সেইখিনি আমি আগুৱাই লৈ পেলাই যাব লাগিব আৰু এই মুহূৰ্তত আমি বিশেষ কিনো কম আমাৰ এই মানে হেৰিৰ পৰা আপোনালোকৰ চেনেলৰ মাধ্যমৰ থ্ৰুৱেদি আমি কি ক'ব বিচাৰিছোঁ আমাৰ গোটেই সমগ্ৰ অসমবাসী ৰাইজলৈ আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলো ভালে থাকক সুস্থাস্য আমি দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু বিশেষ ক'বলৈ নাই জুবিনদাই ন্যায় পাওক সেই আমি আশা ৰাখিম জয় জুবিনদা জয় জুবিনদা জয় জুবিনদা জয় জুবিনদা
তথাপি আমি লগৰ 2-এজন বন্ধুৱে মিলি আহিছোঁ, কিন্তু এইটো মানে উকা। কিন্তু জুবিন দাৰ ন্যায়টো নোপোৱালৈকে আমাৰ মনে কেতিয়াও শান্তি নাপায়। আৰু জুবিন দাৰ ন্যায়টো এটাই লাগে, এইটো যাৱজ্জীৱন কাৰাদণ্ড হ'বই নোৱাৰে, এইটো ফাঁচি হ'ব লাগিব। ফাঁচি বাহিৰে ইয়াৰ কোনো অপশ্যনে নাই। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত আমাৰ সম্পূৰ্ণই বিশ্বাস আছে, তেওঁ এটা খুব ভাল ন্যায় দিব আৰু অতি সোনকালে দিব। আৰু আমি ন্যায়টো 2025 চনৰ শেষ দিনটোৰ ভিতৰত হ'লেও পাম বুলি আশা কৰি আছোঁ। ধন্যবাদ। অহা হয় আমাৰ প্ৰতি বছৰে। এইবাৰ টেঙাপানীত আহিলোঁ। আজি পৰিৱেশটো কেনেকুৱা পাইছে? আজি টেঙাপানীৰ পৰিৱেশ কি বুলি ক'ম আৰু, জুবিনবিহীন বহুত উৰুঙা লাগিছে, বেয়া লাগিছে। জুবিন দা আজি আমাৰ মাজত নাই। তেওঁ গানে আমি সৰুৰ পৰা আজি ডাঙৰ হ'লোহি। প্ৰতি বছৰে আমি জুবিন দাৰ গান শুনিয়ে বনভোজ আনন্দ উপভোগ কৰোঁ। আজি জুবিন দা আমাৰ মাজত নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত আমাৰ আস্থা আছে, তেখেতে আমাক ন্যায় দিব, জুবিন দাৰ ন্যায় পাওক যাতে, সেইটোৱে ক'ম আৰু। বুলিনো কি ক'ম, একচুৱেলি জুবিন দা নোহোৱাৰ পৰা তেনেকুৱা ফূৰ্তি হোৱা নাছিলে এই বছৰ ধৰি। কিন্তু মানে ফূৰ্তিটো কি আৰু, বছৰৰ শেষত আমি আগতেও বনভোজ খাইছোঁ বা তেনেকৈ এইবাৰো বনভোজ খাইছোঁ, কিন্তু এইবাৰ বনভোজস্থলী প্ৰায়ে উকা। কিন্তু আমি তথাপিও যিখিনি লগৰ আছিলে, লগৰখিনি মিলি পেলাই অকণমান প্ৰীতিভোজ খাম বুলি আহিছিলোঁ। তাত মানে সেই যিটো আগৰ মানে ফূৰ্তি বা তামাচা আছিলে, সেইটো এতিয়া বৰ্তমান এইবাৰ নাই। গতিকে আমি প্ৰীতিভাত খাই পেলাই লগৰখিনিৰ লগত তেনেকেই মানে আহিছোঁ, যদিও মানে উকাকৈ যেনেকেই নহওক মানে তেনেকেই শেষ হ'ব বুলি পেলাই এইবাৰ মানে এইবছৰে এই প্ৰথম আৰু হয়তো শেষ হ'ব আমাৰ প্ৰীতিভোজ। মানে যিহেতু প্ৰত্যেক বছৰে আহোঁ আমি, গতিকে এইবাৰো আমাৰ এইটোৱে প্ৰথম আৰু লাষ্ট। কিন্তু মানে জুবিন দাবিহীন এই বস্তুটো মানে আমাৰো ভাল লগা নাই, যদিও মানে জুবিন দাকে উচৰ্গা কৰি পেলাই আমি প্ৰীতিভোজ এটা খাবলৈ আহিছোঁ। ন্যায় মানে ধৰক কালি মানে চাৰ্জশ্বিট দাখিল হ'লেই, গতিকে আমি এটাই বিচাৰোঁ যে মানে আপোনাৰ ধৰক জুবিন দায়ে এটা মানে সম্পূৰ্ণ ন্যায় পাওক, আধৰুৱা ন্যায় নহয়। যেন মানে আপোনাৰ ন্যায়টো আধা হওক সেইটো নহয়, মানে ন্যায়টো সম্পূৰ্ণ লাগে। যেন তেওঁলোকৰ ফাঁচি হওক, ফাঁচিটোৱে আমি বিচাৰোঁ। যেনেকৈ জুবিন দা নাইকিয়া হৈছে, তেওঁলোকো নাইকিয়া হ'ব লাগে। এতিয়া চাৰ্জশ্বিটখনৰ বিষয়ে আমিতো নাজানো, আমি ইমান অভিজ্ঞ নহয়। যোনসকলে মানে চাৰ্জশ্বিট বনাইছে, ধৰক যোনসকলে আপোনাৰ অভিযোগ দিছে আৰু যোনসকলে তাত চাৰ্জশ্বিট দাখিল কৰিছে, তেওঁলোকে জানিব। আমি এটাই জানো যে ন্যায়টো আমাক সম্পূৰ্ণ লাগে, ন্যায়টো আমাক সম্পূৰ্ণ লাগে। জুবিন দাই ন্যায় পাওক। জয় জুবিন দা। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।